এটা সময়ত সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা 28 নং বেটেলিয়নৰ সেনানী আজি খেতিয়ক ৰূপে দেখা গ'ল। নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10 জনক সংস্থাপন দিয়াৰ ৰাজেন বৰা এই বাৰীখনত ফল মূল শাক পাচলিয়ে মোৰ মন ফৰকাল কৰাৰ লগতে অকণমান কিবা এটা শিকাৰ প্ৰয়াস কৰোঁ আহকচোন। এয়া চাওক তেওঁ চাংঘৰটো বহুত ধুনীয়াকৈ, এয়া হাল বোৱা ট্ৰেক্টৰ। আৰু এতিয়া আমি পটলৰ বাৰীলৈ যাওঁ। এইজনে সেইজন ৰাজেন বৰা। আজি এটা সময়ত অস্ত প্ৰেমত পৰিছিল, এতিয়া শাক পাচলি প্ৰেমত পৰিল। এইজোপা পটল হয়। তেওঁ পটল বাৰীখন লাগিবলৈ আৰম্ভ কৰিছে। তাৰ আগতে মই তেওঁক অকণমান তেওঁৰ কথা, তেওঁ ক'ত থাকে কি কৰে অকণমান পৰিচয়টো জানিব বিচাৰিম। আপুনি ক'ত থাকে? মোৰ ঘৰ একচুৱেলি তালাপ ককৰাতলি গাঁওখন, তাতে থাকোঁ। ইয়াতে খেতি কৰি আছোঁ ঢলাত। তো আচলতে মানুহজন অমায়িক, কথা কম কয়, অলপ লাজো কৰে, কিন্তু এটাই ভাল লাগিছে তেওঁ এতিয়া শাক পাচলি আৰু মানে ফল মূলৰ বাৰীত প্ৰেমত পৰিছে। এইজোপা মতা নেকি পটলৰ? মতা। তো মতাটো কেনেকৈ গম পোৱা যায় এইজোপা মতা বুলি? মতা মাইকী থাকে, তাৰ এই ফুলপাৰৰ তলফালে কলিটো থাকে আৰু মতাটো নাথাকে তাৰমানে। হয়, তেনেকৈ চিনি পায়। অঁ, এয়া মাইকীজোপা কোনজোপা? এইজোপা মতা, এইজোপা মাইকী। মাইকীৰ কাৰণে এইজোপা লাগিছেও। এইটো ফুলটো লাগিছে, ফুলটো তলত, এয়া ফুলটো, এইটো ফুলৰ তলত কলিটো আছে। গতিকে ধুনীয়াকৈ লাগিবলৈ আৰম্ভ কৰিছে পটল। এয়া চাওক, মই প্ৰথম আজি পটলৰ গছ দেখিছোঁ আৰু এনেকুৱাকৈ চুব পাইছোঁ এই ৰাজেন বৰাৰ মানে আশীৰ্বাদত। তো আপুনি আচলতে কেনেকৈ এনেকুৱা খেতিপথাৰত ধৰিম বুলি আপোনাৰ মনত হেৰি হ'ল কওকচোন? তেনেকুৱা একো প্লেন নাছিলে। কিবা কৰিতো চলিবই লাগিব, ঘৰ সংসাৰটো চলাবই লাগিব। তেনেকৈ ভাবি পেলাই এইডোখৰত মাটি অলপ পালোঁ। মাটিখিনি পাই খেতি আৰম্ভ কৰিলোঁ। আজি 3 বছৰ হ'ল ইয়াত খেতি কৰি থকা। হয়, মানুহে আগতেও কৈছিলে, আমাৰ ককা আইতা সকলোৱে কৈছিলে যে মাটিক হিংসা কৰিবা, মানুহক হিংসা কৰিব নালাগে বা আনক হিংসা কৰি লাভ নাই। গতিকে তেওঁ এটা সময়ত যি আছিল, বৰ্তমান তেওঁ সুন্দৰকৈ পটল বাৰী, ভাতকেৰেলা বাৰী, অন্যান্য ফল মূলৰ বাৰীয়ে ৰজন জনাই আছে। ইয়াত চাওকচোন পটল কি ধুনীয়াকৈ লাগিছে, দেখিছেনে আপোনালোকে? ইমান ধুনীয়াকৈ লাগিছে। মই প্ৰথমবাৰ আজি দেখিছোঁ যে ইমান ধুনীয়াকৈ পটল লাগে। এনেকৈ যে পটল গছ, এইজোপাই যে পটল গছ, মই আজি গম পাইছোঁ। গতিকে কিছুমান ক'ৰবাত পোকেও ধৰে। এতিয়া এইটো আপোনালোকে চাওক, এইটো পোকে ধৰিছে, এইটো চাগে এৰুৱাই দিব লাগিব, ছিঙি দিব লাগিব, নহয় জানো? এইটো ছিঙি দিব লাগিব, তেওঁ ছিঙি দিব। আচ্ছা, হয়, এনেকুৱাকৈ আপুনি মেডিচিন কি ইউজ কৰে? ধৰক মানুহৰ কিবা জৈৱিক ৰাসায়নিক কি ইউজ কৰে? ৰাসায়নিকেই ইউজ কৰিছোঁ। জৈৱিক আমাৰ ইয়াত জৈৱিক বজাৰ নাই একচুৱেলি। জৈৱিক যদি আমি ইউজ কৰোঁ, কিছুমান পোকে খোৱা অলপ তেৰা বেকা থাকে, সেইবোৰ বজাৰত বিকিয়ে নহয়। হয়, সেইটো কাৰণে ৰাসায়নিক ইউজ কৰিবলগীয়া হয়। হয়, হ'লেও কম পৰিমাণে ইউজ কৰোঁ। হয়, বেছি ইউজ নকৰোঁ। হয়, আচলতে দিবই লাগিব, নহ'লে পোকে বচাবও নোৱাৰে, পোকেও হয়। আৰু এটা কথা, এই যে ডালৰ আগবোৰ যে পৰি গৈছে, এইটো কাৰণটো কি? পটলৰ লতাবোৰ তেনেকুৱা হয়, ডেইলি উঠাব লাগে। সদায় উঠাব লাগে, নহ'লে তললৈ ওলমি আহে। অঁ, তেখেতে কৈছে যে পটলৰ আগবিলাক বোলে নামি আহে, ডেইলি বোলে তেওঁলোকক উঠাই দিব লাগে। আচলতে তেওঁলোকে মানে ধৰিবৰ কাৰণে, ধৰিবৰ কাৰণে কিছু সময় প্ৰয়োজন হয়, সেইকাৰণে উঠাব লাগে। সৰু তাৰমানে ইয়াৰ আগত যিটো থাকে নখটোৱে হয়, সোনকালে ধৰিব নোৱাৰে।
হয় হয় সেইকাৰণে ডেইলি উঠাবলগীয়া হয়। হয় ইয়াৰ যিটো এটা তেওঁলোকৰ আমি কি বুলি ক'ম আমাৰ যে হাত আছে তেওঁলোকৰ কিছুমান এই বস্তুবিলাক আছে নহয় এইবিলাক তো এইবিলাকে মানে তেওঁলোকৰ সৰু কাৰণে তেওঁলোকে ধৰিব নোৱাৰে ধৰি কিনি ৰ'ব নোৱাৰে তো লাহেকৈ ধৰে গতিকেলৈ তললৈ নামি আহে। আমি আহিলোঁ ভাতকেৰেলা বাৰীলৈ দেখিছেনে ভাতকেৰেলা কি ধুনীয়াকৈ বৈছে। আমি আচলতে আগতে আমাৰ দেউতাহঁতে দাইদেউহঁতে ককাহঁতে জেং দি বাঁহৰ জেং দি ৰুইছিলে। আজিকালি অলপ আধুনিক পৰ্যায়ত খেতিবোৰ কৰে। এইফালে চাংখন দি লৈছে মাজে মাজে এয়া ৰছী টানিছে আৰু তেনেকুৱাকৈ ৰুইছে। আচ্ছা কিমান দূৰত্বত ৰুবলগীয়া হয় আপোনালোকৰ এই খেতি যে কৰিছে কিমান দূৰত্বত আপোনালোকে ৰুৱে দূৰত্বটো কিমান? দূৰত্বটো এজোপাৰ পৰা এজোপালৈ 2 ফুট 2.5 ফুট তেনেকৈ আছে। হয় লাইন হিচাপে দিয়া বা ইটো শাৰীৰ পৰা সিটো শাৰীলৈ 12 ফুট 10 ফুট তেনেকুৱাকৈ দিয়া। পটলটো তেনেকুৱাই পটলটো তেনেকুৱা একেই। অঁ আৰু কি আছে বৰ্তমান আপোনাৰ 150 বিঘা মাটি আপুনি যিহেতুকে খেতি আৰম্ভ কৰিছে ইয়াতে আপোনাৰ ভাতকেৰেলা পটল ইতিমধ্যে আমিতো দেখিলোঁ তো এতিয়া কি আছে আপোনাৰ ইয়াতে খেতি? 150 বিঘা মাটি মোৰ অকলে নহয় একচুৱেলি, বাকী লগৰ কিছুমানেও কৰি আছে। তথাপি এতিয়ালৈকে সিমান সিহঁতি কৰিব পৰা নাই। খেতি কৰিছে 2-এজনে অলপ কৰিছে, মোৰ নিচিনাকৈ কৰিব পৰা নাই এতিয়ালৈকে। তথাপি অলপ চলপ কিবা কিবি লগাই আছে সিহঁতে। আপোনাৰ নিজাববীয়াকৈ কিমান আছে ভাতকেৰেলা পটল বা অন্যান্য ফল মূলৰ গছ গছনি বা শাক পাচলি? ভাতকেৰেলা 4 বিঘা 4.5 বিঘামান আছে আৰু হয় পটল 1.5 বিঘামান হ'ব নেকি। হয় বাকী ইমান ভেন্দি কিবা কিবি আছে অলপ চলপ আছে। আপোনাৰ এইবাৰে প্ৰথম নে যোৱাবাৰো লগাইছিল আপুনি? যোৱাবাৰ লগাইছিলোঁ, যোৱাবাৰ হয় অলপ কমতি। আপুনি এতিয়ালৈকে নিজকে যিখিনি ফল পাইছে এইখিনি বজাৰ দৰ দামটো আপোনাৰ কষ্টৰ বিনিময়ত পাইছেনে? হয় কষ্টৰ বিনিময়ত পাইছোঁ, নাই পোৱা বুলি ক'ব নোৱাৰে। বজাৰত এইবাৰ দাম আছে, যোৱাবাৰ তুলনাত এইবছৰ অলপ দাম আছে বস্তুখিনি। হয় এতিয়া পাইকাৰী মূল্য এতিয়া 70 টকামান আছে। হয় যিহেতুকে আপুনি কষ্ট কৰিছে যেতিয়া আপুনি লাভৱান হ'বই লাগিব। যিহেতুকে আপোনাৰ ইয়াত কাম কৰা মানুহো আছে, তো আমি লাভৱান হোৱাটোৱে বিচাৰোঁ। আৰু ইমান ধুনীয়াকৈ আপুনি বাৰীখন সজাই পৰাই ৰাখিছে তাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ। আৰু আপোনাৰ এই ভিডিঅ'টো যিকেইজনে চাব আটাইয়ে যাতে ভিডিঅ'টো মানে চাই অলপ হ'লেও নিজকে ভাবিব যে হয় খেতিও মানুহক স্বাৱলম্বী কৰিব পাৰে। অকল চাকৰিতে দৌৰত থাকিব নালাগে, আমি খেতি পথাৰতো অলপ নামিব লাগে। গতিকে এওঁ খেতি পথাৰত নামিছে, আজি ধুনীয়াকৈ বাৰীখন সজাই পৰাই থৈছে। এতিয়া আপোনাৰ ভাতকেৰেলা কি টোটেলি বিঘা হিচাপত ক'লে ভাল হ'ব নে জোপা হিচাপত ক'লে ভাল হ'ব? বিঘা আছে, জোপা হিচাপত হিচাপ নাই। হয় কিমান আছে বিঘা হিচাপত হ'লে কিমানমান আছে আপোনাৰ ভাতকেৰেলা ইয়াতে? 4.5 বিঘামান আছে। 4.5 বিঘামান আছে। হয় আপুনি আপোনাৰ বাৰীৰ পৰা যেতিয়া আপুনি গুটিবোৰ ছিঙি লৈ যায় আপুনি বজাৰত দিয়েগৈ নে আপুনি ইয়াৰ পৰা বেপাৰী নিবলৈ আহে আপোনাৰ বাৰীৰ পৰা? মই বজাৰতে দিওঁ। বজাৰত দিয়ে হয়। বজাৰত কিমানকৈ বিক্ৰী কৰে আপুনি? এতিয়া হ'লচেলাৰ দামতে দিয়ে নিশ্চয়? হ'লচেলতে দিওঁ। পাইকাৰীকৈ দি থৈ আহে। কিমানকৈ বিক্ৰী কৰে? এতিয়া 70 টকা 60 টকা তেনেকুৱা আছে। বজাৰ চাই চব সময় হয় আচলতে আমাৰ এইটো লোকেল হয়। তেওঁ তেনেকুৱা আমাৰ কিছুমান ঠাইৰ নিচিনা মেডিচিন ইউজ কৰা নাই। গতিকে লৈ ইয়াত তেওঁ যেতিয়া বজাৰলৈ যায় বেপাৰীবিলাকে চিনি পায় যে এওঁ একেবাৰে মানে শুদ্ধ পদ্ধতিত খেতি কৰিছে, এইকেইটা ভাল। ঠিক তেনেকুৱা ধৰণে এওঁক দাম দিয়ে, আনত থাকি এওঁ অলপ বজাৰত দৰ দামটো বেছি পায় আৰু সেয়েহে এওঁ নিজেই বজাৰলৈ নি পাইকাৰী ৰেটত দি থৈ আহেগৈ। এইখিনি তেওঁৰ কলবাৰী, চাওকচোন বাৰু কল। এই কলৰ প্ৰজাতিটো কি নাম? এই কলৰ প্ৰজাতিটো কি নাম আছিলে? এইটো G9। G9 এইটো সদ্যহতে আপুনি হেৰি ফচলটো ক'ৰ পৰা আনিছিলে, ৰুবৰ কাৰণে ক'ৰ পৰা আনিছিলে? এইখিনি মই নাৰ্চাৰীৰ পৰা আনিছিলোঁ। নাৰ্চাৰী কোন নাৰ্চাৰীৰ পৰা আনিছিলে? ঋতু কঁঠালগুৰি। ঋতু কঁঠালগুৰিৰ পৰা আনিছিলে। পেঙেৰি সঞ্জীৱনী নাৰ্চাৰী নেকি? সঞ্জীৱনী নাৰ্চাৰী। সঞ্জীৱনী নাৰ্চাৰীৰ পৰা কিমানকৈ লৈছিলে তেওঁলোকে এটা পুলিত? প্ৰতিটো পুলিত 40 টকাকৈ লৈছিলে। অঁ তো গতিকে লৈ ধুনীয়া হৈছে। কলৰ মাজে মাজে তামোল দিছে, এতিয়া কল থোক পৰিব আৰু। এই কিমান বয়সত লাগে? ইয়াৰ বয়স কিমান হ'ল এতিয়া কলৰ? এইটো 8 মাহ 9 মাহত লাগে নেকি, মই ইমান ভালকৈ নাজানো। কলৰ খেতি এবাৰে প্ৰথম কৰিছোঁ। হয় এইটো 8 মাহ 9 মাহ 7 মাহমান হৈছে।
হয়, অভিজ্ঞসকলে ক'বচোন কিমান মাহত লাগে। ভিডিঅ'টো জাষ্ট ময়ো ইমান অভিজ্ঞ নহয় এই খেতি পথাৰ, গতিকেলৈ তেওঁৰ পৰাও কিছু কথা জানিব বিচাৰিছোঁ। তেওঁ ইমান হেৰি নাই, কিন্তু তেওঁৰ হেঁপাহ আগ্ৰহ যিটো মন আছে সেইটো কাৰণে ভাল লাগিছে। আৰু মোৰো ভাল লাগিছে যে তেওঁক মই চিনি পোৱা বহুদিনেই হ'ল, তো ভাল লাগে মানুহজনক। সেইকাৰণে তেওঁ এদিন মোক লগ পাই কৈছিলে যে এনেকৈ তেনেকৈ মোৰ হেৰি আছে, আপোনাৰ বাৰী আছে, এদিন আহিবা। গতিকেলৈ আহিছোঁ, তো ভাল লাগিছে। আমাক ধুনীয়াকৈ চাহ জলপান খাবলৈ দিছে। এতিয়া আমি তেখেতৰ ধুনীয়া বাৰীখন চাই আহিছোঁ। এটা কথা ক'ব পাহৰিছোঁৱেই, আমি আছোঁ ঢলা খুটি পথাৰত, চৈখোৱা খুটি পথাৰত। তেওঁ খুটি পথাৰতে তেওঁ বাৰী আছে, তেওঁ ইয়াত খেতি কৰিছে। আৰু এইবোৰ দেখিলে আচলতে আমাৰ পুৰণি কালৰ বাৰীবিলাকৰ মনত পাৰি যে গান এটা আছিলে নহয়, শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা। ঠিক তেনেকুৱা ধৰণে এখেতে বাৰীখন বৰ ধুনীয়াকৈ যতন কৰি ৰাখিছে, আচলতে বৰ ধুনীয়াকৈ ৰাখিছে। ইয়াতে তেওঁৰ লগতে 10জনমান ব্যক্তিয়ে সংস্থাপন তেওঁৰ পৰা পাই আছে, লৈ আছে। ইমান ধুনীয়াকৈ ৰাখিছে চাওকচোন বাৰু। আৰু তেওঁ এই চৰকাৰখনৰ পৰা এটা পানী পাম্প, ছ'লাৰ পানী পাম্প আনিছে, দেখিছেনে এইটো? চাওক, তো বিচাৰিলে কি পোৱা নাযায়। আমি কিছুমান কথা চৰকাৰক দোষোঁ, কিন্তু আমি বিচাৰিব জানিব লাগিব। তেখেতে ইমান ধুনীয়াকৈ এই ছ'লাৰ পাম্পটো ইয়াত কৰি লৈছে। অকল এখেতৰ অকলে নহয়, ইয়াত আছে কেইবাজনো খেতিয়ক আছে। কেইবাজন খেতিয়কে মিলি কিনি ইয়াত পাম্পটো তেওঁলোকে বনাইছে। তো চাওক, আমি একচুৱেলি ভাতকেৰেলা বাৰীখন ইমূৰৰ পৰা সিমূৰলৈ আমি ঘূৰি ফুৰিছোঁ। আৰু ঘূৰি ফুৰোঁতেই আচলতে শেষ নহৈছে আৰু ভাগৰি পৰিছোঁ। গতিকেলৈ মই আপোনালোকক কথা এটা ক'ব বিচাৰিছোঁ। এইটো আপোনালোকক দেখাই দিছোঁ, চাওক। এই ভাতকেৰেলা চাওকচোন বাৰু, গাঁঠিয়ে গাঁঠিয়ে লাগে বুলি যে কয়, গতিকেলৈ গাঁঠিয়ে প্ৰতিটো গাঁঠিতেই এটা এটা ভাতকেৰেলা লাগিছে। এয়া চাওক কিমান ধুনীয়া ভাতকেৰেলা, এয়া দেখিছেনে? চাওক কিমান ধুনীয়া ভাতকেৰেলা। আমি আজি লৈও যাম। মই এখেতৰ পৰা আহিছোঁ যেতিয়া, এখেতৰ পৰা স্পেচিয়েলি মই আজি 5 কেজিমান কিনিও লৈ যাম। গতিকেলৈ মই অকল মানে অহাই নাই, যিকোনো বস্তু মই লৈ যাম। কল খাম, কল খাব দিলে কলো লৈ যাম, মালভোগ কল আছে। তো ইমান ধুনীয়াকৈ পৰিপাটিকৈ বস্তুবিলাক ৰাখে, চাওকচোন বাৰু আপোনালোকে। ইমান ধুনীয়া গাঁঠিয়ে গাঁঠিয়ে লাগিবলৈ হেৰি কৰিছে। তো পটলৰ আপোনাক মতা মাইকী গছৰ ফুল বা গছ লাগিব। আচলতে যিকোনো বস্তুৰ মতা মাইকীৰ প্ৰয়োজন আছেই, তেতিয়াহে সংসাৰ বৃদ্ধি হয়, তেতিয়াহে মানে হেৰি হয়। গতিকেলৈ এইজোপা ভাতকেৰেলা দেখিছেনে? এই থোপ পাতি পাতি যে আছে, এইটো থোপা পাতি পাতি যে এইবোৰ হৈছে যে, এইটো মতা। এই মতা গছজোপা লাগিবই। এই মতা গছজোপা হ'লেহে এইটো বগা ফুল দেখিছেনে? এই বগা ফুলটোৱে মতা, এইটো মতা ফুল হয়। গতিকেলৈ থোপা মাৰি মাৰি যিবিলাক আছে এইবোৰ ফুলিব, এইজোপা মতা হয়। গতিকেলৈ চাওক আচলতে কিমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, ইমান ধুনীয়াকৈ। এতিয়া তেওঁ কাম কৰা মানুহে কাম কৰি গ'ল। এই চাওক ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, দেখিছেনে? ইমান ডাঙৰ বাৰীখন দেখিছেনে? চাওক ইমান ধুনীয়াকৈ মাটি চহাই থৈছে, গুৰিয়ে গুৰিয়ে তেওঁ মাটি দিছে, ইমান দূৰত্ব দিছে, মানে 1.5 ফুট 2 ফুট এনেকুৱাকৈ মাটি চহাই আছে। এই ব্যক্তিজন দেখিছেনে? ইমান ধুনীয়াকৈ। আচলতে কাম কৰিলেই নহ'ব, কাম কৰিবলৈ জানিবও লাগিব। কি গছৰ তলত গুৰিত কেনেকুৱা ধৰণে মাটি দিব লাগিব, কেনেকৈ কি কৰিলে কি হ'ব। আচলতে ভাতকেৰেলা শিপাবোৰ ইমান তলতো নাযায়। আপুনি 5 আঙুলৰ পৰা এবিটা, 6 ইঞ্চিৰ পৰা 5 ইঞ্চি ইমানখিনি মাটিৰ তলতে যায়, হয়তো কিছুমান ওপৰতো যায়। গতিকেলৈ কাম কৰি কেনেকুৱা লাগে ভাইটি? ভালে লাগে ন? এতিয়া কাম কেতিয়াবা ছুটি কৰিবা? 4 বজাত কৰিবা? চাওচোন কি ধুনীয়া হাঁহি মাৰিছে ল'ৰাটো, ইমান ধুনীয়াকৈ কাম কৰি আছে। এফালে চাই দিয়া অকণমান। কি নাম তোমাৰ? বিজয়। বিজয় কি লিখা? বৈৰ। তো ইমান ধুনীয়া ডেকা ল'ৰা আচলতে। তো মাটি ধুনীয়াকৈ চহাই থৈছে ইয়াতে। তো ইয়াত আৰু খেতি লগাব এতিয়া, ধুনীয়াকৈ চহাব। ইয়াত ভোট জলকীয়া আছে, ৰঙালাও আছে,
তো তেওঁ ধুনীয়াকৈ মাটি চহাই থৈ দিছে, মাটি ধুনীয়াকৈ চফা কৰি থৈছে এতিয়া ৰুব। আৰু ইফালে ভাত কেৰেলা আছিল, এই কি কয় ভেন্দিটো এইখিনি শেষ হ'ল, আকৌ নতুনকৈ লগাইছে সেইখিনি ভেন্দি হয়। গতিকেলৈ এওঁ এনেকুৱাকৈ ধুনীয়াকৈ আগবাঢ়ক, হেৰি কৰক। আৰু আপোনালৈ আশীৰ্বাদ থাকিল, বৰ ধুনীয়াকৈ আপুনি খেতি কৰিছে, স্বাৱলম্বী হওক, ভাল হওক, আগলৈ আগুৱাই যাওক, তাকে কামনা কৰি ধন্যবাদ থাকিল। ধন্যবাদ।